আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। মই আজি একচুৱেলি আমাৰ ডালাই আৰম্ভ কৰিছোঁ। আমাৰ ডালাইটো কিমান মাৰি আছোঁ আৰু কেনেকুৱা ডালাইটো চলি আছে আপোনালোকে চাব, আৰু একফালৰ পৰা আপোনালোকক দেখাই যাম। আপোনালোক আহক, ভিডিঅ'টো চাওক আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আছাম ব্লগ 10 চেনেল আপোনালোকে ফ'ল' কৰি ৰাখিব। তেনেকুৱা সদায় নতুন ভিডিঅ'বিলাক পাই থাকিব। আশা কৰিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভালে পাব। আহক। এয়া একচুৱেলি আমাৰ গুটি, এইফালে গুটি গৈ আছে। গুটি আপোনাৰ 2-3 একে মছলা বনি আছে। আৰু 2 নম্বৰ ফ্ল'ৰ আজি ডালাই। আজি 2 নম্বৰ ফ্ল'ৰ ডালাইটো আপোনালোকক দেখাম। মিচিনখনত ওপৰত যাম। এতিয়া ওপৰত আৰম্ভ কৰিছোঁ। ওপৰত যাম, আপোনালোকে চাব পাৰিব। আমাৰ মাল এফালে বনি আছে, ঢালাই বনি আছে। বনি আমাৰ ওপৰত উঠিব লিপত। ওপৰলৈ গৈ আছোঁ। ওপৰত কাম ঢালাই 1 ফুট দিলে দি পেলাই মালিকক আমাৰ ওপৰত আছে। অপেনিং কৰি দিয়াৰ পিছতে আমাৰ ঢালাইটো আৰম্ভ হ'ব। আৰু ঢালাইটো আৰম্ভ হ'লে আমাৰ একচুৱেলি বেছি টাইম নালাগে। ওপৰত চিষ্টেমটো আপোনালোকক দেখাই যাম। আপোনালোকে চাব পাৰিব। আমাৰ এইটো ভিতৰৰ চিৰি, ভিতৰৰ চিৰি দি আমি উঠি আছোঁ। এইটো তলৰ ফ্ল'ৰৰ মই ভিডিঅ' এটা দি থৈছিলোঁ অলৰেডি, সেইটো দিয়া আছে। এতিয়া ওপৰৰ আমি ডালাই কৰিম। ডালাই ভিডিঅ'টো আপোনালোকক দেখাই যাম। আপোনালোকে চাব। আমাৰ উঠাটো চাব। এইফালে উঠি আছোঁ। এইটো হ'ল উঠা ওপৰত, কিন্তু আমাৰ কামো বাকী আছে। এয়া চিৰি কাম এতিয়াও চলি আছে। একফালে ডালাই হৈছে, একফালে কাম হৈ আছে। এয়া চাওক মালটো কেনেকৈ আহে। ঠেলাত আহিছে। ঠেলাত আহি পেলাই আপোনাৰ জেগাত লৈ যাব আৰু ডাইৰেক্টলি পেলাই দিব। পেলোৱাটো আপোনালোকক দেখোঁ। পানী ইমান হেৰি নকৰিব বেছি, লাহে লাহে এৰিব দেই। এয়া মাল পৰিলে আমাৰ এতিয়া। এয়া চাওক। এতিয়া চাব ডালাইখনটো একচুৱেলি আমাৰ বহুত আগবাঢ়িলে। ইমান পটকে হৈ যাব বুলি কোনো ভবা নাই, কিন্তু এতিয়া পটকে হৈ গ'ল। হোৱাৰ কাৰণটো হ'ল যে লিফ্টটো লগাই আপোনালোকে ঠেলা চিষ্টেম যদি ডালাইটো কৰে, তেতিয়াহ'লে ডালাইটো সোনকালে হ'ব। আমাৰ এইফালে চাওক ঠেলাখন লাগি আছে, আৰু এটা বুট ডাইৰেক্ট আহি ঠেলা পৰিছে। জেগাখনত কোনো ব্লক নহয়, আৰু লাষ্টত এনেকৈ থাকি ঠিক আছে। ঠেলা চিষ্টেম কৰিলে যদি আপোনালোকৰ লোহা বেণ্ড হয় বাবে, তেতিয়াহ'লে এই ফেঞ্চিংটো আপোনালোকে এই তেনেকুৱা টিনৰ হেৰিবিলাক পাৰি ল'ব পাৰে। পাৰি ল'লে তেতিয়া বেণ্ড হ'বলৈ চান্স নাথাকে। তেনেকুৱা কৰি গোটেই চেটখন হৈ গ'ল। এতিয়া ৰাতিপুৱা 10টা বজাত আৰম্ভ কৰিলোঁ। এতিয়া 3টা বজালৈকে আমাৰ কাম ইমানটো আগবাঢ়িলে, আৰু অলপ আছে। আৰু 1 ঘণ্টা লাগিব। 4টা বজাত আমি কামটো শেষ কৰি গুচি যাব পাৰিম। আৰু ৰাতিপুৱা আপোনালোকক দেখাইছোঁ চিৰিটো কাম চলি আছে। এতিয়া যিহে ডালাই ইমানলৈকে অহাৰ পিছতে মই আকৌ আপোনালোকক হেৰি কৰাই দিলোঁ, আৰু ডালাইটো হৈ গ'ল। আহক এতিয়া পিছদিনাখনৰ গোলা মৰা ভিডিঅ'টো আপোনালোকক দেখাওঁ। চাৰিওফালে চাওক, বৰ্ডাৰটো আমাৰ এবাৰ মাৰি লৈছোঁ চাৰিওফালে। সৰু সৰু গড়বোৰ বনাই পেলাই তাৰপিছত গোলা মাৰি পেলাই তাৰ পিছদিনাখন আকৌ পানী উঠাম। সেইকাৰণে আগতে আমাৰ কি কৰিব লাগিব, যদি আপোনালোকৰ তেনেকুৱা বৰষুণ পৰি যায় ডালাই কৰাৰ লগে লগে, তেতিয়া বালি অলপ ওলাই থাকিব। পিছদিনাখন সেইটো ঝাৰু মাৰিব। ঝাৰু মাৰি পেলাই আগতে 1 ফুট গোলা মাৰি ল'ব। গোলাটো মাৰিলে কি হয়, লগালগ জেগাবিলাকৰ ক'ৰবাত যদি হেৰি থাকে, লগালগ বন্ধ হৈ গুচি যায়।